হেল্ল' নমস্কাৰ ওয়েলেছ অসম ইউটিউব চেনেলত আপোনালোকক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ মৰমৰ ভিউৱাৰ্ছসকল। এতিয়া মই বেকগ্ৰাউণ্ডত স্ক্ৰীন লগাই দিছোঁ, আপোনালোকে চাবলৈ পাই আছে সেৱা সেতু পৰ্টেল। পোনপটীয়াকৈ ডাইৰেক্ট আপোনালোকক লগইনৰ পৰা আৰম্ভ কৰি কেনেকৈ আপোনালোকে এপ্লাই কৰিব পাৰিব সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ। চৰকাৰী চিলিং সাৰপ্লাছ লাইন যিটো আছে সেইটো, তাৰ পিছৰ পৰ্যায়ত আপোনালোকক যিখিনি আছে ষ্টেপ ৱাইজ আপোনালোকক বুজাবলৈ চেষ্টা কৰিম। আন যিবিলাক ছাৰ্ভিচ আছে, ফৰ এক্সাম্পল আপোনালোকে চিটিজেন লগইনত ক্লিক কৰিব। দেখিবলৈ পাইছে মই চিটিজেন লগইনত ক্লিক কৰিলোঁ। চিটিজেন লগইনত ক্লিক কৰাৰ লগে লগে মই এটা লগইন কৰি লৈছোঁ। কিছুমান বস্তু হাইড কৰা থাকিব, গতিকে সেইটো আপোনালোকে যাতে বেয়া নাপায়। এতিয়া এনেধৰণৰ লগইন হ'ব। লগইন হোৱাৰ লগে লগে আপোনালোকে ছাৰ্ভিচত ক্লিক কৰিব। এইটো মই চিটিজেন লগইন কৰি দেখুৱাই আছোঁ, মানে নৰ্মেল পাব্লিকে। তাতে আপোনালোকে ৰেভিনিউ ৰেজিষ্টাৰ চাৰ্চ কৰিব। চাৰ্চ কৰাৰ লগে লগে এই গোটেই ছাৰ্ভিচখিনি ইয়াতে দেখুৱাই আছে। কিন্তু আজি আপোনালোকক মই যিটো ছাৰ্ভিচৰ বিষয়ে দেখুৱাম সেইটো আপোনালোককে দেখুৱাব বিচাৰিছোঁ। 35 নম্বৰ চিৰিয়েলত আছে, মই হাইলাইট কৰি দেখুৱাইছোঁ। এই ছাৰ্ভিচটো এপ্লাইৰ বিষয়ে আপোনালোক সকলোকে জনাম। চৰকাৰী মাটি যিবিলাক আছে কেনেকৈ আপোনালোকে এপ্লাই কৰিব পাৰিব সেইটো আপোনালোক সকলোকে দেখুৱাব বিচাৰিছোঁ। সেটেলমেণ্ট অফ খাছ চিলিং সাৰপ্লাছ লেণ্ড ক্লিক কৰিলোঁ। ক্লিক কৰাৰ লগে লগে এনেধৰণৰ পেজটো অপেন হ'ব। এপ্লাই নাও দেখুৱাব। যদি ছাৰ্ভিচ অপেন নহয় এপ্লাই নাও নেদেখাব, গতিকে এইটো এপ্লাই নাও দেখুৱাইছে। আৰু তাত গাইডলাইনছখিনি দিয়া আছে, আপোনালোক সকলোৱে চাবলৈ পাইছে। এইটো চাওক, ফৰ এনি পাৰ্টিকুলাৰ ছাৰ্ভিচ আণ্ডাৰ মিছন বসুন্ধৰা 2.0 if citizens applied under the category SC ST they need to submit কাষ্ট চাৰ্টিফিকেট। কাষ্ট চাৰ্টিফিকেটৰ প্ৰয়োজন হ'ব। সেইখিনি আপোনালোক পৰৱৰ্তী সময়ত মই যেতিয়া এপ্লাই কৰিবলৈ যাম তাতে গৈ আপোনালোক সকলোকে দেখুৱাই ল'ম। ৰিকুৱাৰমেণ্টছখিনি আপোনালোকে চাবলৈ পাইছে, তো যি বাহিৰা ৰিচিপ্টছ সেইখিনি থাকিব। এপ্লাই নাওত মই ডাইৰেক্ট ক্লিক কৰিলোঁ, এনেধৰণৰ পেজটো অপেন হ'ব। অলপ পেজটো শ্ল' আছে, নেটটো অলপ শ্ল' বুলি ক'ব নোৱাৰি। মই 5G লগোৱা আছে, তথাপিও অলপ শ্ল' ঘূৰি আছে, কাৰণ পৰ্টেলটো এনেধৰণৰে অলপ শ্ল'কৈ কাম কৰে। ৱেলকাম টু সেটেলমেণ্ট অফ কাষ্ট চিলিং এনেধৰণৰ লিখি আহিব। এণ্টাৰ মোবাইল নম্বৰ আৰু পেন বা DL দি পেলাই আপোনালোকে ভেৰিফাই কৰিব লাগিব, বা আধাৰ দি। সেইটো মই কাটি দিলোঁ। গেট ষ্টাৰ্টেডত ক্লিক কৰিলোঁ এপ্লাই কৰিবৰ কাৰণে। এতিয়া আপোনালোকক তাতে অপশ্যন দিছে, আধাৰ হোল্ডাৰ, আধাৰৰ অপশ্যনটো দিছে, আৰু আধাৰৰ নাই যাৰ সেইটো অপশ্যন দিছে, আৰু কোন কেটেগৰীত পৰে সেইটো আপোনালোকে PM কিষাণ পায় নে নাপায় সেইখিনি আপোনালোকে চিলেক্ট কৰি ল'ব। মই জাষ্ট এইটো পান কাৰ্ড দি কৰিবৰ কাৰণে এইটো কৰিছোঁ। ইয়াতে মই কিছুমান বস্তু মই হাইলাইট কৰি ৰাখিছোঁ, বেয়া নাপায় যাতে। পেন কাৰ্ড দি এনেধৰণৰ আপোনালোকৰ ভেৰিফাইড দেখুৱাব। ভেৰিফাইড দেখুৱাৰ লগে লগে আপোনালোকে নেক্সটত ক্লিক কৰিব। এই ইয়াতে আপোনালোকৰ মেইন পইণ্টছ, আপোনালোকৰ মাটিডোখৰ ক'ত আছে সেই এড্ৰেছটো তাতে আপোনালোকে ধুনীয়াকৈ ফিল আপ কৰিব লাগিব। বুজাই মই এক্সাম্পল হিচাপে লিখিছোঁ, আপোনালোকৰ যিটো জিলা আছে সেইটো লিখিব পাৰে, বা বেলেগ এখন মাজুলীও লিখিব পাৰে, নলবাৰী লিখিব পাৰে, শিৱসাগৰ যিটো আছে আৰু। মই হোজাই হিচাপে চিলেক্ট কৰিলোঁ। ৰেভিনিউ চাৰ্কুল লংকা কৰিলোঁ। 1 নং ব্লক 3 নং গাঁও লিখিলোঁ, 6 নং গাঁও লিখিলোঁ। এইখিনি আপোনালোকৰ দাগ নম্বৰ, সেই দাগ নম্বৰ কেইটা দি আপোনালোকে এপ্লাই কৰিব লাগিব। এতিয়া মই যিটো ভিডিঅ'ত আপোনালোক সকলোকে দেখুৱাইছিলোঁ
দাগৰ কেনেকৈ আপোনালোকে বুজি পাব, সেই দাগখিনিতে আপোনালোকৰ এটা বস্তু দেখুৱাইছো মই আপোনালোকক। 31 নম্বৰ দাগটোত চাওক, 10 বিঘা 3 কাঠা 17 লোচা মাটি আছে 31 নম্বৰ দাগটো। এতিয়া সেই দাগটোত কোন আছে মানুহ? এই ইমানকেইটা মানুহৰ নাম আছে, মই এইটো দেখুৱাব নোৱাৰো। তাতে যদি আপোনালোকৰ নাম নাই, তাৰমানে এইখিনি হ'ল লেণ্ড বেংকত নাম, সেইখিনি যদি আপোনালোকৰ নাই, তেতিয়াহ'লে এইখিনি আপোনালোকে চাৰ্কুল অফিচাৰৰ লগত যোগাযোগ কৰিব। আৰু যদি বেলেগৰ নাম দেখুৱাইছে, সেইটো আপোনালোকে চাৰ্কুল অফিচাৰৰ লগত যোগাযোগ কৰিব, বা তেওঁৰ পৰা যদি কোনোবা এজন মানুহৰ পৰা ইয়াৰ পৰা আপোনালোকে কিনিছে, এখন এফিডেভিট বনাই দি দিব, অকুপায়াৰৰ নামটো অমুক আছিল, দখল হস্তান্তৰ হিচাপে তেওঁৰ পৰা আপোনালোকে কিনিছে, বা দখল হস্তান্তৰৰ এফিডেভিটখন কেনেকৈ হ'ব লাগে বা কি ফৰ্মেটত থাকে, ফৰ্মেটটো জানিবৰ কাৰণে আমাৰ ভিডিঅ'ৰ তলত আপোনালোকে কমেণ্ট কৰিব, নিশ্চয় আপোনালোক সকলোকে জনাই দি দিম বা এটা ভিডিঅ' বনাই দি দিম, আপোনালোকে জানিব পাৰিব। এতিয়া ধৰি লওক উদাহৰণ হিচাপে আপোনালোকৰ 10 বিঘা মাটি আছে, এতিয়া হোম ষ্টেট আপোনালোকৰ লেণ্ডলেছ হয়, তো আপোনালোকে 1 বিঘা মিনিমাম এপ্লাই কৰিব পাৰিব। তো সেইখিনি আপোনালোকে ধৰি লওক তাতে চিলেক্ট কৰি পেলাই অকুপায়াৰ এজন চিলেক্ট কৰিব লাগিব, মই এজন চিলেক্ট কৰি দিছোঁ। কৰাৰ লগে লগে নেক্সট ক্লিক কৰি ল'ব। নেক্সট ক্লিক কৰাৰ লগে লগে অট'মেটিকলি আপোনালোকৰ ডিটেইলছখিনি তাতে হ'ব। গোটেই ডিটেইলছখিনি আপোনালোকে তাতে ফিল আপ কৰিব লাগিব, যি আছে এপ্লিকেণ্ট ডিটেইলছ আদি কৰি গোটেইখিনি। তো মই ইয়াত কিছুমান এনে ৰাফ হিচাপত লিখিবলৈ চেষ্টা কৰিছোঁ। এছচি বা কমিউনিটিৰ যিটো থাকে আপোনালোকৰ, সেইটো আপোনালোকে লিখি ল'ব। ট্ৰাইবেলছৰ হয়, শ্বেডিউল ক্লাছ হয়, যি থাকে আৰু মেৰিড হ'লে মেৰিড, আনমেৰিড হ'লে আনমেৰিড। জাষ্ট মই এইখিনি মানে আপোনালোকক সকলোকে জানিবৰ কাৰণে এইটো এপ্লাই কৰিছোঁ। ইয়াতে আপোনালোকে যি অকুপেশ্যন আছে, প্ৰাইভেট ছাৰ্ভিচ, বিজনেছ যি আছে, সেইখিনি ক্লিক কৰি আপোনালোকে নেক্সট কৰিব। গোটেইখিনি এইখিনি ফিল আপ কৰিব লাগিব। তাৰপিছত আপোনালোকে ডকুমেণ্টছখিনি আপলোড কৰিব লাগিব। আৰু যদি আপোনালোকৰ আৰু কিবা ডকুমেণ্টছ আপলোড কৰিব লাগে থাকে, এডিশ্যনেলি কাষ্ট চাৰ্টিফিকেট তৌজিৰ বাহিৰে, তো সেইখিনিত আপোনালোকে এড ডকুমেণ্টছ ক্লিক কৰি আপোনালোকে ছাবমিট কৰি পে'মেণ্ট কৰি ল'ব পাৰিব। সেইখিনি প্ৰক্ৰিয়াৰ মাধ্যমেদি আপোনালোকে তৌজি মাটিটো এপ্লাই কৰিব পাৰিব। প্ৰিয় ভিউৱাৰ্ছসকল, এতিয়া মূল বিষয়লৈ যাব বিচাৰিছোঁ। আপোনালোক সকলোৱে স্ক্ৰীণত দেখিছে এপ্লাই প্ৰচেছখিনি আপোনালোকক চিম্পল দেখুৱাল, কিন্তু এইখিনি কাম যদি আপোনালোকে নিজে ঘৰত কৰিবলৈ যায়, তেতিয়াহ'লে আপোনালোকৰ ভুল হ'ব পাৰে। সেইকাৰণে আপোনালোকে জনা অভিজ্ঞ যিবিলাক ব্যক্তি আছে, যিবিলাকে এপ্লাই কৰে, CSC চেণ্টাৰ হওক বা আন যিবিলাক PFC চেণ্টাৰ হওক, তেওঁলোকৰ পৰামৰ্শ মৰ্মে তেওঁলোকৰ ওচৰত গৈ পেলাই তেওঁলোকক দেখুৱাই পেলাই এইখিনি কাম কৰিব। তাৰপিছত আপোনালোকৰ নিজৰ কামখিনি শুদ্ধকৈ হ'ব বুলি মই ধাৰণা কৰোঁ। সেইকাৰণে মই কিছুমান টিউটৰিয়েল আছে, যিবিলাক মই আপোনালোক সকলোকে নেদেখাওঁ বা শ্বৰ্টকাটকৈ আপোনালোক সকলোকে কওঁ। গতিকে আপোনালোক সকলোকে ৰিকুৱেষ্ট থাকিল, আশা কৰোঁ 2026 চনত আপোনালোকে এইটো এপ্লাই কৰিব পাৰিব। পৰ্টেলটো বৰ্তমান মুকলি হৈছে, এইটোৰ কাৰণে মই পূৰ্বতেও এটা ভিডিঅ' বনাইছিলোঁ, কিন্তু এইটো মিছন বসুন্ধৰা 4 নহয়, আৰু এই যে মিছন বসুন্ধৰা 4ৰ ছাৰ্ভিচ নহয়, এইটো মিছন বসুন্ধৰা 2.0ৰ ছাৰ্ভিচ বৰ্তমান অপেন আছে, এপ্লাই কৰিব পাৰিব। সেইখিনি আপোনালোকে এপ্লাই কেনেকৈ কৰে সেৱা সেতু পৰ্টেলটোত সেইখিনি দেখুৱাল, কিন্তু মিছন বসুন্ধৰা 4 নাই। মই থাম্বনেইলটোতো 4 লগাই দিছোঁ, কিন্তু আপোনালোকে 4 দেখি পেলাই আহি পেলাই ডাউটটো ক্লিয়াৰ হৈ যাব, সেইকাৰণে মই দিছোঁ। আৰু 4 যেতিয়া আৰম্ভ হ'ব, 4ৰ যি ছাৰ্ভিচ থাকিব, সেইটো হয়তো 4ৰ ছাৰ্ভিচ থাকিব পাৰে ইণ্টিগ্ৰেটেড হিচাপে, সেইটো আহিব যেতিয়া পৰৱৰ্তী সময়ত আপোনালোকক দেখুৱাম। প্ৰিয় ভিউৱাৰ্ছসকল, এই ভিডিঅ'টো আপোনালোকৰ কেনেকৈ লাগিছে জনাব। আৰু এই সম্বন্ধে কিবা যদি আপোনালোকৰ জানিবলগীয়া থাকে, কণ্টিনিউৱাছ চিৰিজ আপোনালোকে বিচাৰে, নিশ্চয় ভিডিঅ'ৰ তলত কমেণ্ট কৰিব। আৰু ৱাইৰলেছ অসম ইউটিউব চেনেলত যদি প্ৰথমবাৰলৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ আপোনালোক সকলোকে। পৰৱৰ্তী সময়ত নতুন এটা ভিডিঅ'ত লগ পাম।